নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মোৰ বোলে কৰোণা হৈছে। কথা আৰু আবৃত্তি ইছমাপ্ৰিয়া বাইলু। আজি অলপ দিনৰ পৰা মোৰ জ্বৰ আৰু চৰ্দি হৈছে। তীব্ৰ মূৰৰ বিষৰ যন্ত্ৰণাত কেঁকাই আছো। একোকে খাব নোৱাৰো। ডিঙিত যেন কিবা এটাই সোপাটি ধৰিছে। কিবা কৰি অকণমান পেটলে গ'লেও ভিতৰত থকা অসুৰটোৱে বাহিৰলৈ উলিয়াই দিয়ে। ডাক্তৰে কৈছে মোৰ বোলে কৰোণা হৈছে। কঁকালটো দেখোন বৰ বিষাইছে। হাড়বোৰৰ প্ৰতিটো যোৰাতে বৰ বিষ। নিজে উঠিব নোৱাৰা হৈছো। মোৰ শৰীৰৰ ভাৰটো মই আৰু ল'ব নোৱাৰা হৈ আহিছো। জানো আই, মানুহবোৰে মোক চুবলৈও ভয় কৰে। মোৰ বোলে কৰোণা হৈছে। আজি তয়ো কাষত নাই। তই থকা হ'লে জোৰ কৰি হ'লেও গৰম ভাত কেইটামান খুৱাই দিলিহেঁতেন। মানুহে কৈছে মই আৰু বেছিদিন জীয়াই নাথাকো। মানুহবোৰক বুজাচোন নাই। পিতায়ে বনাই দিয়া লেটাগুটি আৰু তেজমুৰি বড়ি দুটামান খালেই মই সুস্থ হৈ উঠিম। তহঁতে মানুহবোৰৰ কথা শুনি চিন্তা কৰি নাথাকিবি।